চাওক ইয়াতে চাওক এই হাতীটো আজি আমি বাৰে বাৰে দেখা পাই আছোঁ ইয়াতে বাৰে বাৰে ৰাস্তালৈকে আহে ঘনবসতি মানুহৰ মাজত আহি যায় বাৰে বাৰে আহি যায় আৰু খাদ্যৰ এইটো সন্ধানত আহে যেন অনুভৱ হৈ আছে কাৰণ আমি ব্ৰেড বা কিবা দিলে সি খাবলৈ আহি যায় বা ইয়াতে আমি এইমাত্ৰ ইয়াতে কি কৰিলে নাৰিকলৰ কিছুমান আপোনাৰ কি যে কাটি কেনে থোৱা জাবৰবিলাক আছিলে সেই জাবৰবিলাক খাই আছে তো এটা দোকান এটা এইমাত্ৰ ভাঙিলে তাৰমানে তাতেও কিবা এটা বিচাৰি আছে তো খাদ্যৰ অভাৱত সি বাৰে বাৰে হয়তো ওলাই আহে আৰু যিটো ট্ৰিটমেণ্ট চলি আছে ন' ডাউট আমি বন বিভাগত সম্পৰ্ক কৰিছিলোঁ তেওঁলোকে কৈছে যে য়েছ আমি ট্ৰিটমেণ্ট কৰি আছোঁ হয় ট্ৰিটমেণ্ট কৰি আছোঁ কিন্তু কথা হ'ল কি হয়তো এই ট্ৰিটমেণ্ট পৰ্যাপ্ত নহ'বও পাৰে আমি ইমানলৈকে নাজানো কিন্তু নহ'বও পাৰে গতিকে আপোনালোকে মই এইটোৱে অনুৰোধ কৰোঁ যে কমচে কম বন বিভাগে আৰু ইয়াৰ ভালকৈ ট্ৰিটমেণ্ট কৰি ইয়াক সুস্থ কৰিবলৈ চেষ্টা কৰক আৰু এই ঘনবসতি আমাৰ এটাই ৰিকুৱেষ্ট যে এই ঘনবসতি অঞ্চলৰ পৰা ইয়াক যেন আঁতৰাই অলপ দূৰলৈকে লৈ যাব পৰা ব্যৱস্থা যেন কৰি দিয়ে কাৰণ যেতিয়াই ৰাস্তাত মেইন ৰোডত আহি যায় স্কুলৰ ল'ৰা ছোৱালী অফিচত অহা মানুহখিনিৰ বহুত যথেষ্ট অসুবিধা হয় বাৰে বাৰে সময়খিনি নষ্ট হৈ যায় কাৰণ যাওঁতেও হাতীটোক দেখা পায় আৰু আহোঁতেও আপোনাৰ হাতীটো দেখা পায় গতিকে যেতিয়া আমি বাৰে বাৰে ৰখি থাকিব লগা হয় যথেষ্ট সময় নষ্ট হৈ যায় এতিয়া চাওক গাঁৱৰ অঞ্চলত আহিছে কথা ঠিকেই আমি ইমান হেৰি নহয় কিন্তু আমাৰ এই ৰাস্তাত আহি যে ইমান দিগদাৰ দি আছে ৰাতিপুৱা 5টা বজাত ওলাব না চলি পলি স্কুলত যাব পাৰে না মানুহ অফিচত যাব পাৰে মাৰাৰ এনেকা চাওকচোন গাড়ী মাখা কেনেকা থিয় হৈ আছে যাব নোৱাৰে তাৰ ভয়তে এতিয়া এনেকা যদি চৰকাৰে যদি দেখা নাপায় নেকি ফৰেষ্টৰ আহিছে সিহঁতে আহিছে খালী হাতত কেঁচাক খেদিব পাৰে নেকি মানুহ সদায় সদায় ব্ৰেড আৰু ৰুটি দি কেনে তাৰ পেট ভৰে চৰকাৰক অলপমান চাব লাগে যে বস্তুটো এনেকা হৈ আছে তাৰ ভৰিটো এনেকা লেংৰা হৈ আছে মানে উঠাই আমি লৈ যাই তাক চিকিৎসা কৰোঁ তাৰ চিকিৎসা কি কৰি আছে আমিতো হেৰি নাজানো না কিন্তু সিহঁতে এনেকা কৰি দিয়ে চাওকচোন মানুহকেইটা কেনেকৈ অহা যোৱা কৰি আছে এই মানুহকেইটা কি অসুবিধা হয় নহয় আজি ৰাতিপুৱা মোৰ ছোৱালীটো যাব অলপৰ কাৰণে তাৰ তলত পৰা নাই এইখিনিয়ে মোৰ চৰকাৰৰ হাতত অনুৰোধ সিহঁতক লৈ যায় তাক ভালকে চিকিৎসা কৰি তাৰপিছত বন জংঘলত এৰি দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত